মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি চেপ্টাৰ 12 হিৰণৰ সূত্ৰৰ যিখিনি এমসিকিউ আছে এইখিনি কৰি দিম তোমালোকে যদি ইয়াৰ আগৰ কেইটাৰ এমসিকিউ চোৱা নাই তেনেহলে ডেসক্ৰিপচনত প্লেলিষ্টৰ লিংক পাবা চেপ্টাৰ 1 ৰ পৰা গোটেইবোৰ তোমালোকক দিয়া আছে চোৱা 11 নম্বৰত কিন্তু তোমালোকৰ অঙ্কনৰ কাৰণে তাৰ পৰা এমসিকিউ নাহে চোৱা প্ৰথম কোশ্চেনটো ত্ৰিভুজৰ কালি সম্পৰ্কীয় হিৰণৰ সূত্ৰটো চোৱা হিৰণৰ সূত্র কোনটো হ'ব ইজি আমাৰ s root over s s minus a s minus b s minus c so s মানে কি তোমালোকৰ s মানে হল তোমালোকৰ অৰ্ধ পৰিসীমা ঠিক আছে s মানে হল অৰ্ধ পৰিসীমা so নেক্সট কোৱা আছে যে এটা ত্ৰিভুজৰ বাহু তিনিটা কি দিয়া আছে abc হলে ত্ৰিভুজৰ পৰিসীমা কোনটো হ'ব এটো কিন্তু অৰ্ধ পৰিসীমা s এটো হয় কিন্তু পৰিসীমা মানে কি 2s মনত ৰাখিবা কনফিউজন নহবা এটা ত্রিভুজৰ পৰিসীমা দিয়া আছে 32 ত্রিভুজৰ অৰ্ধ পৰিসীমা কি হ'ব চোৱা 32/2 এটো হয় আধা আৰু 16 হয় দুটাই হয় তেনেহলে সি অপচন হ'ব এ আৰু বি তোমালোকৰ অপচন শুদ্ধ কোনটো সি এ আৰু বি দুটাই শুদ্ধ চোৱা নেক্সট কোশ্চেনটো আমাক কৈছে যে সমবাহু ত্রিভুজ এটাৰ অৰ্ধ পৰিসীমা হ'ব এটো 15 হলে ইয়াৰ কালি কিমান হ'ব চোৱা অর্ধ পরিসীমা দিয়া আছে তার মানে s দিয়া আছে 15 তাহলে আমি ইয়াতে 2s লিখিব পাৰো 30 তাহলে আমার প্রতিটো বাহু সমান সমবাহু প্রতিটো বাহু কিমান হ'ব পরিসীমা দিয়া আছে 30 তার মানে প্রতিটো বাহু আমি 10 কে লিখিব পাৰো এতিয়া সমবাহু ত্রিভুজৰ ক্ষেত্ৰত আমি জানো √3/4 a স্কয়ার আমাৰ সূত্র ইনটু a মানে 10 তাৰ ওপৰত স্কয়ার লগাই দিয়া 3/4 ইনটু ইয়াতে তোমালোকৰ 100 হ'ব 2 এৰে কাটিলে 50 2 এৰে কাটিলে 2 বাৰ ঠিক আছে এতিয়া আমি যদি ইয়াক আমি যদি এনেকে হলাই লিখো যদি যে ওপৰত যদি আমি কাটি দিও 2 এৰে 25 ডাইৰেক্ট হ'ব আমাৰ ইমান কষ্ট কৰিব নালাগে 25√3 আমাৰ অপচন দিয়া নাই এটো তোমালোকৰ 25√3 এ হ'ব আৰু যদি এটো অৰ্ধ নিলিখি পৰিসীমা লিখা তেনেহলে আৰু এইটো অপচনৰ এনসারত নাহে মানে মই যেটো এমসিকিউৰ পৰা লৈছো তাতে তোমালোকৰ এই কোশ্চেনটো ভুল দিয়া আছে ঠিক আছে এটা ত্ৰিভুজৰ দুটা বাহু ক্ৰমে 8 সেমি আৰু 11 সেমি পৰিসীমা ঠিক আছে এটা ত্ৰিভুজৰ দুটা বাহু ক্ৰমে 8 সেমি আৰু 11 সেমি আৰু ইয়াৰ পৰিসীমা দিয়া আছে 32 হলে তৃতীয় বাহুটো চোৱা পৰিসীমা মানে কি তিনিটা বাহুৰ যোগফল তেনেহলে দুটা বাহু দিয়া আছে 8 মাইনাস কৰি দিয়া তুমি 12 ৰ পৰা 8 বাদ দিলে 4 24 পাবা আৰু 11 বাদ দিলে তুমি 13 পাবা অপচন সি আহিব নেক্সট প্ৰশ্নটো তোমাক দিয়া আছে যে ত্ৰিভুজৰ কালিৰ সূত্ৰটো সো হাফ ইনটু ভূমি ইনটু উন্নতি বা উচ্চতা দুয়োটা একে কথা এ আৰু বি দুটা উত্তৰ শুদ্ধ সি হ'ব 10 সেমি বাহু বিশিষ্ট সমবাহু ত্রিভুজ এটাৰ কালি সো আমি অলপ আগতে কৰিলো 25√3 এই যে এটো 25√3 ঠিক আছে আগৰটো ভুল দিয়া আছে এটা ত্রিভুজৰ দুটা বাহু ক্ৰমে তোমালোকৰ দুটা বাহু যদি 8 আৰু 11 হয় আৰু ইয়াৰ পৰিসীমা কোশ্চেনটো ডাবল হল নেকি একেটা কোশ্চেন ডাবল হল ও ত্রিভুজৰ কালি সরি এইবাৰ তোমালোকৰ কালি হদিছে একেটা কোশ্চেনে দিয়া আছে আনটো বাহু কি হয় অলপ আগতে আমি কৰিলো 32 ৰ পৰা 11 বাদ দিলে তোমালোকৰ পাবা 21 তাৰ পিছত 8 বাদ দিলে আনটো বাহু তুমি 13 পাবা ঠিক আছে এতিয়া আমাৰ পৰিসীমা দিয়া আছে 32 তেনেহলে অৰ্ধ পৰিসীমা কিমান হ'ব অৰ্ধ মানে আধা মানে s টো কিমান হ'ব s মানে হল অৰ্ধ s টো পাবা তুমি 16 হিৰণৰ সূত্ৰ বহাই দিয়া প্ৰথমতে s 16 তাৰ পিছত কি হ'ব s ৰ পৰা a বাদ a তোমাৰ 8 দিয়া আছে তাৰ পিছত s ৰ পৰা b বাদ b তোমাক 11 দিয়া আছে s ৰ পৰা মানে 16 ৰ পৰা তোমাৰ কি হ'ব c বাদ 13 হল এতিয়া ৰুট ওভাৰ ইয়াক লিখিব পাৰা 4 * 4 সো এইটো তুমি 16 ৰ পৰা 8 বাদ দিলে 8 পাবা 8 ক কি লিখিব পাৰা 2 * 4 লিখিব পাৰা 2 * 4 এইটো সা তুমি কি পাবা 5 এটা আহিব 5 আহিব ইয়াৰ পৰা তুমি কি পাবা 3 এটা পাবা এতিয়া আমি কি কৰিম
ওলাই আনিব চেষ্টা কৰিম দুটা 4ৰ কাৰণে এটা 4 আহিব সো ইয়াতে 4 মানে কি দুটা 2 তেনেহলে এটা 2 ওলাই আহিব আৰু 2 এটা থাকিব 5 এটা থাকিব 10 10 আৰু 3 ইনটু কৰিলে তুমি 30 পাবা তেনেহলে 4 into 2 তুমি 8 পাবা 8 root over 30 অপশন আমাক দিয়া আছে বি অপশন এটা ত্রিভুজৰ বাহু তিনিটাৰ অনুপাত দিয়া আছে আৰু পৰিসীমা দিয়া আছে ত্রিভুজটোৰ অৰ্ধ পৰিসীমা কি হ'ব সো এটো একেবাৰে মানে ঘুৰাই বকাই দিছে তোমাক পৰিসীমা দিয়া আছে আধা পৰিসীমা কিমান 300 অৰ্ধ কিমান হ'ব 2 এৰে হৰণ কৰি দিয়া 150 পাবা 300 টকাক দুইজনে ভগাই লিলে 150 হৈ যাব নেক্সট এটা সমবাহু ত্রিভুজৰ বাহু এ হলে ত্রিভুজটোৰ কালি root over 3/4 a স্কয়ার তাৰ পিছত ত্রিভুজৰ অৰ্ধ পৰিসীমা বাহুৰ দৈৰ্ঘ্য a সোৱা ত্রিভুজৰ অৰ্ধ পৰিসীমা কি হ'ব আমাৰ বাহুৰ দৈৰ্ঘ্য যদি a হয় তাৰ মানে টোটাল পৰিসীমা হ'ব 3a অৰ্ধ সুধিছে তেনেহলে 2 এৰে ভাগ হ'ব তেনেহলে সি অপশন আমাৰ শুদ্ধ হৈ আছে নেক্সট উদিছে যে সমবাহু ত্রিভুজ এটাৰ পৰিসীমা 30 সেন্টিমিটাৰ আৰু সমান বাহু দুটাৰ যোগ সমদ্বিবাহু यस হলে ত্রিভুজটোৰ কালি সোৱা আমাক এতিয়া কি কৈছে এটাৰ পৰিসীমা 30 দিয়া আছে আৰু দুটা বাহুৰ যোগ দিয়া আছে 12 তাৰ মানে 24 তাৰ মানে a দিয়া আছে তোমাৰ 12 b দিয়া আছে 12 c কিমান হ'ব 30 ৰ পৰা 24 বাদ দিবা তুমি 6 পাই যাবা এতিয়া s মানে কি 30 ৰ আধা তাৰ মানে 15 কল এতিয়া ত্রিভুজটোৰ কালি কি হ'ব তোমাৰ জানা root over s মানে 15 তাৰ পিছত কি হ'ব 15 ৰ পৰা a বাদ যাব মানে 12 বাদ যাব 3 পাবা আকৌ 15 ৰ পৰা 12 বাদ দিলে 3 এতিয়া 15 ৰ পৰা 6 বাদ দিলে 9 পাবা তুমি ক্যালকুলেট কৰা ইয়াক লিখিব পাৰা 3 into 5 3 into 3 ইয়াক লিখিব পাৰিবা 3 into 3 1 2 দুটা 3 মিলি এটা ওলাই লবা দুটা মিলি এটা আৰু এটো 3 বেজুৰা হৈ আছে 5 টো বেজুৰা হৈছে 5 আৰু 3 15 তাৰ মানে 9 root 15 9 root 15 আমাৰ এই অপশনত আছে 1 হেক্টৰ ইজ ইকুয়াল টু কিমান হয় 1 হেক্টৰ ইজ ইকুয়াল টু তোমাৰ 10000 মিটাৰ স্কয়াৰ নেক্সট কৈছে যে এটা সমকোণী ত্রিভুজৰ অতিভুজ দিয়া আছে আৰু আন এটা বাহু দিয়া আছে তোমাৰ এটা সমকোণী ত্রিভুজৰ অতিভুজ দিয়া আছে আন এটা বাহু ইমান হলে ত্রিভুজটোৰ কালি কি হ'ব সো এটা সমকোণী ত্রিভুজৰ অতিভুজ দিয়া আছে 13 আন এটা বাহু সাপোজ আমি এটোক ভূমিয়ে ধৰি ললো ঠিক আছে ভূমিয়ে ধৰি ললো এতিয়া আমাৰ উচ্চতা জানিব লাগিব উচ্চতা কেনেকে জানিম পাইথাগোৰাছৰ সূত্ৰ এপ্লাই কৰি দিম পাইথাগোৰাছৰ সূত্ৰ মতে কি কৰ্ণ কি কয় অতিভুজ মানে 13 স্কয়াৰ ইকুৱেল টু ভূমি মানে 5 স্কয়াৰ প্লাস এটো আমি x বুলি ধৰি ললো তেনেহলে x স্কয়াৰ ইয়াতে তুমি 13 স্কয়াৰ মানে 13 আৰু 13 ৰ ইনটু তুমি 169 পাবা কৰি চাবা 5 স্কয়াৰ 25 আৰু এটো x স্কয়াৰ ইয়াতে চাবা তুমি 169 25 টো এটো সাইডত মাইনাস হ'ব x স্কয়াৰ এতিয়া এটো যেতিয়া ক্যালকুলেট কৰিবা তুমি 9 ৰ পৰা 5 বাদ দিলে 4 আহিব তাৰ পিছত তোমাৰ 6 ৰ পৰা 2 বাদ দিলে তুমি কি পাবা 4 1 সোৱা স্কয়াৰ টো এটো সাইডত যেতিয়া লৈ আহিবা তোমাৰ কি হ'ব root over হ'ব তেনেহলে ইয়াতে তুমি পাবা 12 x ৰ মান কিমান পালা 12 পালা এতিয়া x মানে তুমি এটো পালা ঠিক আছে আমি জানো কি হয় হাফ ইনটু ভূমি আমি 5 ধৰি লৈছো ইনটু উচ্চতা তোমাৰ 12 2 এৰে কাটিলে 6 বাৰ 6 into 5 তুমি কি পাই যাবা 30 হল তেনেহলে এনসারটো হ'ব তোমাৰ বি নেক্সট এটা সমবাহু ত্রিভুজৰ বাহুৰ দৈৰ্ঘ্য x হলে ত্রিভুজটোৰ কালি হ'ব সমবাহু ত্রিভুজৰ কালি সূত্ৰ কি root over 3/4 into a স্কয়ার বা তোমাৰ বাহু স্কয়ার তোমাৰ বাহু দিয়া আছে x তেনেহলে বি অপশন শুদ্ধ হৈ আছে এটা ত্রিভুজৰ বাহু তিনিটাৰ মাপ দিয়া আছে ত্রিভুজটোৰ ক্ষেত্ৰফল তোমালোকৰ ক্ষেত্ৰফল মানে কি হ'ব কালি ক্ষেত্ৰফল আৰু কালি একেটা কথা এতিয়া
তোমাৰ প্ৰথমতে ইয়াৰ s ওলাব লাগিব। s কেনেকে ওলায়? s = এইকেইটাক প্ৰথমতে যোগ কৰিব লাগিব। যোগ কেনেকে হ'ব? 7 12 আৰু তলত কি আহিব? 2 আহিব। মানে a + b + c/2 s মানে এনেকুৱা হয়। তাৰ মানে s ৰ মান দি আছে আমাক 6। ফৰ্মুলা হিৰনৰ সূত্ৰ প্ৰথমতে 6 * 6 ৰ পৰা 5 বাদ দিলে 1 * 6 ৰ পৰা 4 বাদ দিলে তুমি 2 * 6 ৰ পৰা 3 বাদ দিলে 3। এতিয়া যেতিয়া তুমি এটক ওলাবা 1ক বাদ দি দিয়া, তেনেহলে দুটা 2 ৰ কাৰণে এটা, দুটা 3 ৰ কাৰণে এটা, 2 * 3 তুমি 6 পাই যাবা। অপশন হ'ব তোমাৰ সি। নেক্সট কৈছে যে এটা ত্ৰিভুজৰ বাহু তিনিওটাৰ মাপবোৰ ক্ৰমে এনেকুৱা হলে ত্ৰিভুজটোৰ কালি কি হ'ব? চোৱা, আকৌ তোমাৰ হিৰনৰ সূত্ৰ এপ্লাই কৰিব লাগিব। প্ৰথমতে আমি কি উলাম? s উলাম। s কেনেকে উলাব লাগিব? গোটেই কেইটা যোগ / 2। তুমি ইয়াতে পাবা 14 14 আৰু 10 যদি প্লাস কৰা তোমাৰ হ'ব 24 24ক 2 ৰে হৰণ কৰিলে 12। ঠিক আছে, s ওলাই গল। এতিয়া √12 * 12 ৰ পৰা 6 বাদ দিলে 6, 8 বাদ দিলে তোমাৰ কি হ'ব? 4 আৰু 10 বাদ দিলে 2। নেক্সট ইয়াতে 2 * 6 * 6 এটো তুমি কি পাবা? 2 * 2 লিখিব পাৰা। 4ক আৰু 2 থাকিল। সো দুটা 6 ৰ কাৰণে এটা আহিব, এই দুটা 2 ৰ কাৰণে এটা আৰু এই দুটাৰ কাৰণে এটা। তেনেহলে 12 তুমি 24 পালা। অপশন এ। নেক্সট এটা ত্রিভুজৰ বাহু তিনিটা ক্ৰমে ইয়াৰ কালি। সো একেটা কোশ্চেনে দিয়া আছে, একেটা টাইপৰ কোশ্চেনে দিয়া আছে। তোমাৰ কি কৰিব লাগিব? প্ৰথমতে প্লাস কৰি দিয়া। প্লাস কৰিলে তুমি পাবা 29, 29 ৰ লগত আৰু 10 প্লাস কৰা তুমি পাবা 39, 39 মানে 42 পাবা। তেনেহলে তুমি s = 42 ৰ আধা কিমান হ'ব? 21। √21 * 21 ৰ পৰা 15 বাদ দিব লাগিব। তেনেহলে 15 বাদ দিলে তুমি কি পাবা? 6 পাবা। 14 বাদ দিয়া 7 পাবা। 13 বাদ দিয়া 8 পাবা। এতিয়া তুমি ইয়াক লিখিব পাৰা 3 * 7। ইয়াক লিখিব পাৰিবা 2 * 3। 7ক 7 ৰাখি দিয়া। ইয়াক লিখিব পাৰিবা তুমি 2, মানে 8ক তুমি 2 * 2 * 2, 2 * 2 4, 4 * 2 8। চোৱা 3 আৰু 3 ওলাই লোৱা, এটা আহিব। 7 আৰু 7 ৰ কাৰণে এটা আহিব। ঠিক আছে, এতিয়া 2 তোমাৰ দুটাৰ কাৰণে এটা আৰু লাষ্টত দুটা আছিল তাৰ কাৰণে এটা। এতিয়া 3 * 7 তুমি পাবা 21, 21 আৰু 2 ইনটু কৰিলে তুমি পাবা 42, 42 আৰু 2 ইনটু কৰিলে 84। অপশন তোমাৰ এইটো। চোৱা, আমাক ইয়াতে তিনিটা বাহু দিয়া আছে, ত্ৰিভুজৰ কালি সুধিছে একেটা ৰুলত। চোৱা, এইটো তোমালোকক মই হোমৱৰ্ক দিলো। এইটো তুমি তোমালোকে মোক জনাবাচোন ইয়াৰ অপশন কোনটো হ'ব। তোমালোকে মোক কমেন্টত জনাবা। 19 নম্বৰত এই একেটা টাইপত মানে গোটেই কেইটা প্লাস কৰি 2 ৰে হৰণ কৰিবা, তাৰ পিছত হিৰনৰ সূত্ৰত বহাই মোক কবাচোন কোনটো আনসাৰ হয়। এটা সমবাহু ত্ৰিভুজৰ কালি দিয়া আছে, ইয়াৰ উচ্চতা। চোৱা, এটা এটা ইম্পৰ্টেন্ট কোশ্চেন। এটা সমবাহু ত্রিভুজৰ কালি দিয়া আছে। সমবাহু ত্রিভুজৰ কালি সূত্র কি? √3/4 ইনটু বাহু স্কয়ার বা a স্কয়ার ইকুয়াল টু দিয়া আছে 81 √3। চোৱা, আমি a স্কয়ার উলাম প্ৰথমতে 81 √3। চোৱা, এইটো ওপৰত আছে, এইটো তলত যাব, তলত আছে, এইটো ওপৰত যাব। তেনেহলে √3 √3 আমি ক্যান্সেল লিখিব পাৰো। স্কয়ার আছে এইটো সাইডত, √ওভার কাৰ ওপৰত? 81 ৰ মানে আমি লিখিব পাৰো 9 * 9 একেবাৰে লিখিলো, আৰু 4ক লিখিব পাৰো 2 * 2। তাৰমানে দুটাৰ কাৰণে এটা, দুটাৰ কাৰণে এটা, তুমি পাই যাবা 18। এ কিমান পালা? 18। এতিয়া এ তো আমাক খুদা নাই, আমাক খুদিছে কি যে ইয়াৰ উচ্চতা। চোৱা, উচ্চতা কেনেকে ওলাব লাগে? উচ্চতা হল √3/2 ইনটু a। উচ্চতা এনেকৈ আহে, √3/2 ইনটু a আহে। এতিয়া চোৱা, √3/2 a মানে আমি 18 পাইছো, 2 ৰে কাটি দিয়া 9, তাৰমানে 9 √3 আমাৰ এনসারটো হ'ব এই অপশন। এটা ত্রিভুজৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য দিয়া আছে
ত্রিভুজৰ কালি এটা একেবাৰে সহজ সমবাহু দিয়া আছে যাৰ মানে √3/4 ইনটু 8 ৰ কি হ'ব স্কয়াৰ হ'ব 8 ইনটু 8 হ'ব তাৰ মানে 4 এৰে 8 ৰ মাজত 2 2 8 জাৰ 16 √3 অপশন আমাৰ সি ইখিনিতে তোমালোকৰ এই ইয়াৰ এমসিকিউ হৈ গল মানে গোটেই কেইটা মই এমসিকিউ কভাৰ কৰিছো এনেকুৱা টাইপৰে আহিব তোমালোকে ভিডিওটো চাই ভাল পালে সমনীয়াক শেয়াৰ কৰিবা চেনেলটোত নতুন আহিছা সাবস্ক্ৰাইব কৰি যাবা